চেনেলটোলৈ নতুনকৈ আহিছোঁ যদি চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি গভৰ্ণমেণ্ট জব আপডেটবিলাক আমাৰ ভিডিঅ'ৰ জৰিয়তে দিয়া হয়। আহক আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এইটো ভিডিঅ' চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ কাৰণে, যিসকলে এটা চাকৰি বিচাৰে তেওঁলোকৰ কাৰণে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ 50,000 পদ দিম বুলি তেওঁ কৈছে। আমি ভিডিঅ'টোৰ অন্তত তেওঁৰ কথাখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম। কথা হৈছে অকণমান কথা আমি জানি লওঁ তাৰ আগতে। এতিয়া যিসকল প্ৰাৰ্থী যেনিবা তেওঁলোক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা তেওঁলোকৰ হাতত ডিগ্ৰী নাই, তেওঁলোকে যিহেতু পৰীক্ষা দিলে, HS-ৰ পৰীক্ষাটো দি দিলে, তেওঁলোকৰ এইটো নহয় যে কিছুমানৰ যিহেতু পৰীক্ষা সকলোৱে যিহেতু চাকৰি নাপায়, কিছুমানৰ বেয়া হ'ব। তো বেয়া হোৱা মানে এইটো নহয় যে তেওঁ আগন্তুক দিনত আকৌ সুযোগ নাপাব। সুযোগ তেওঁলৈ আহিব আৰু সেই সুযোগটো গ্ৰহণ কৰাৰ যিটো অপৰচুনিটি তেওঁলোকে ল'ব লাগিব। আৰু যিসকলে গ্ৰেজুৱেশ্যনো কৰিছে তেওঁলোকৰ কাৰণে আকৌ 29 তাৰিখে পৰীক্ষা আছে বা 27 অক্টোবৰত পৰীক্ষা আছে বা অসম পুলিচৰো এইখিনি পৰীক্ষা আছে। তাৰ পিছতো এইখিনি বস্তু হৈ যোৱাৰ পিছত যিহেতু বিধানসভাৰ ইলেকশ্যন আপোনালোকে গম পায়, প্ৰায় 3.5 বছৰ কাল শেষ হৈছে, আকৌ 1.5 বছৰমান সময় এটা আছে। এই বিধানসভাৰ ইলেকশ্যনৰ আগত নতুনকৈ কিন্তু 50,000মান পদৰ বিজ্ঞাপন বা তাতকৈ বেছি হ'ব পাৰে। যিহেতু আপোনালোকে গম পায় এই 50,000 বিজ্ঞাপন, যি বিজ্ঞাপনৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি কৈছে, সেই 50,000 বিজ্ঞাপন অকল ADRE বা অসম পুলিচ বা তেনেকুৱা নহয়, চব ডিপাৰ্টমেণ্টতে হ'ব। যেনেকৈ টেটৰ প্ৰত্যাশীসকলৰ কাৰণে, শিক্ষক হ'বলৈ যিসকলে বিচাৰে তেওঁলোকৰ কাৰণেও, বা ADREত যিসকলে 3rd গ্ৰেড 4th গ্ৰেড বিচাৰে তেওঁলোকৰ কাৰণেও, অসম পুলিচৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে, এই গোটেইবিলাকৰ কাৰণে কিন্তু সুযোগ আহিব। আৰু এই সুযোগবিলাক গ্ৰহণ কৰাৰ দায়িত্ব আপোনালোকৰ। আৰু এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, কিন্তু এই ভিডিঅ'টো দুদিনমান আগৰ হ'ব পাৰে। কিন্তু তেওঁ যিটো কথা কৈছে সেই কথাটো কিন্তু একেবাৰে যিখিনি কথা তেওঁ কয় সেই কথাখিনি তেওঁ কৰে। যিহেতু অলৰেডি যিটো কথা ক'লে, আপোনাৰ 1 লাখ নিযুক্তিৰ কথা ক'লে, সেইটো অলমষ্ট দিয়া হ'বই বা 10 মে' তাৰিখে সেইটো হৈ যাব। কিন্তু আগন্তুক আকৌ 50,000 মানৰ তেওঁ কথা কৈছে, বা 50,000ৰ ওপৰতো হ'ব পাৰে। তেওঁ 50,000 এটা কৈছে ফিগাৰ, তাতকৈ ওপৰতো হৈ যাব পাৰে। আৰু যিহেতু বিধানসভাৰ ইলেকশ্যনো আছে, তো আৰু তেওঁৰ হাতত যেনিবা এইটো ছেশ্যনত 5 বছৰ কাৰ্যকাল থাকে, তাৰে 3.5 বছৰ অলৰেডি গ'ল। আৰু যিহেতু 1.5 বছৰ আছে, তেওঁ 1.5 বছৰৰ ভিতৰত যি 50,000 পদৰ কথা কৈছে তাতকৈ কিন্তু বেছি পদো দিব পাৰে। সেইকাৰণে যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকে পঢ়া শুনা কৰক। আৰু যিসকলৰ যেনিবা HS-ত পাছ কৰিছিলে বা পৰীক্ষাও দিলে বা তেওঁলোকৰ পৰীক্ষাখন ভাল নহ'ল, তেওঁলোকেও পঢ়া শুনাখিনি কণ্টিনিউ কৰক। কাৰণ আগন্তুক দিনত কিন্তু আকৌ পৰীক্ষা হ'ব, আকৌ নিযুক্তি ওলাব, আকৌ বিজ্ঞাপন ওলাব। আৰু শিক্ষকসকললৈ, যিসকলে শিক্ষক হ'ব বিচাৰে তেওঁলোকৰ কাৰণেও সুযোগ আহিব। যিসকলে DLED কৰি আছে বা CTET দি কেনে কোৱালিফাই হ'ব, তেওঁলোকৰ কাৰণেও সুযোগ আহিব, বিজ্ঞাপন আহিব। আমি এই গোটেইখিনি কথা আলোচনা কৰিম। এতিয়া আপোনালোকে চাওক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই 50,000 পদৰ কথা কেনেদৰে কৈছিল। আপোনালোকে কথাখিনি ভিজুৱেলটো চাওক। দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে। এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰোঁ নেকি। চেষ্টা অব্যাহত থাকিব, মই মোৰ কাম কৰি গৈ থাকিম। আজি মঙলবাৰ আৰু দিনটো মোৰ বাবে এক প্ৰকাৰ এটা প্ৰাপ্তিৰ দিন আছিল। আমাৰ সকলোৰে মনত আছে 2021 চনৰ মে' মাহত, ইনফেক্ট 10 মে' তাৰিখে মই শপত গ্ৰহণ কৰিছিলোঁ। সমগ্ৰ নিৰ্বাচনৰ সময়ছোৱাত মই অসমৰ ৰাইজক আন্তৰিকতাৰে সৈতে প্ৰতিশ্ৰুতি দিছিলোঁ যে বিজেপি চৰকাৰ যদি শাসনলৈ আহে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। কোনেও বিশ্বাস কৰা নাছিলে। বিজেপি নিৰ্বাচনত বিজয়ী হ'ল, কোভিড আহিলে। সংকটৰ মাজত থাকিও সেই প্ৰতিশ্ৰুতি মই পাহৰা নাছিলোঁ। এটা সময় হৈছিল যে বিৰোধী পক্ষৰ বিধায়ক, বিশেষ এজন বিধায়কে 1 লাখ চাকৰি আমি দিব নোৱাৰিম বুলি ভাবিয়ে মাজে মাজে এনেকুৱাও কথা কৈছিল যে আমি এতিয়া আন্দোলন কৰিম, 1 লাখ চাকৰি চৰকাৰে কিয় দিয়া নাই। ভাল কথা, চৰকাৰে কিবা কাম প্ৰতিশ্ৰুতি মতে নকৰিলে আন্দোলন হ'ব লাগে। কিন্তু যদি প্ৰতিশ্ৰুতি মতে চৰকাৰে কাম কৰে তাত ধন্যবাদো পাব লাগে।
মোক ধন্যবাদ নালাগে আজি আমি ৯৯,০০০ আৰু ৯৭টা নিযুক্তি সম্পূৰ্ণ কৰিলোঁ PWD ৰোডছ আৰু বিল্ডিং ডিপাৰ্টমেণ্টত আজি আমি ৬০০ জনতকৈও অধিক জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিলোঁ আৰু ৮১২ গৰাকী নাৰ্ছক নগাঁও কোকৰাঝাৰ নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজত আমি নিযুক্তি দিলোঁ চাওঁতে নিযুক্তি আজি ১ লাখতকৈ ৩টা কম মই নিশ্চিত যে এই মাহত নহ'লে অহা মাহত আমি ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰিম অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিলে যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো ৩.৫টা বছৰত ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিল এটাও হাইকোৰ্ট হোৱা নাই দুৰ্নীতিৰ অভিযোগ অহা নাই আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু ৫০,০০০ নিযুক্তি সম্পূৰ্ণ কৰিব পাৰোঁ নেকি চেষ্টা অব্যাহত থাকিব মই মোৰ কাম কৰি গৈ থাকিম